কৈ দিয়া মামা ফুট এটা ল'লে আপুলে ফুট এটা ল'লে কেনেকুৱা লাগিছে আমাৰ কোৱাচোন আমাক আমি বিয়া খাবলৈ যাওঁ দেই কৈ দিয়া তোমালোক থাকা দেই কিবা এটা লৈ আনিম দেই টাটা বাই বাই মোক কেনেকুৱা লাগিছে ধুনীয়া লাগিছে নে থেংক ইউ বাই বাই বিয়া ঘৰলৈ যাবলৈ ওলাইছো মানে ওলাবলৈ কাপোৰযোৰ পিন্ধিছো আৰু এতিয়া মুখখন আপোনালোকক দেখাই দিছে এতিয়া মই মানে মুখখন একো ঘঁহাই নাই এটা গাটো ধুই মেলি আহিছো তাৰপিছতে এতিয়া ৰেডি হ'ম তাকে বোলো আপোনালোককো দেখাই যাওঁ মই কি কৰোঁ কি নকৰোঁ কি লগাওঁ মুখত তাকে দেখাম এটা চিম্পল মেকআপ মানে মেকআপ লুক এটা আৰু তেনেকৈ মেকআপ নকৰোঁ যিহেতুকে মানে আলফ্লৰ লগত মানে হেভি মেকআপ বা তেনেকুৱা সেইবোৰ কৰি মেলি যাবলৈ এটা সময় নাই আৰু মই নকৰোঁ বেছিকৈ কিন্তু সেয়া কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকক দেখাই যাওঁ বোলো ৰ'ব প্ৰথমতে মই এইটো লেকমিৰ এটা চেৰাম প্ৰথমতে লগাই লৈছোঁ স্কিনত তাৰপিছত ছানস্ক্ৰীন অকণমান লগাম আৰু এইটো কালাৰ চেঞ্চৰ এটা হেৰি ষ্টিক ফাউণ্ডেশ্যন ষ্টিক বহুত বেছি ভাল হয় বহুত কম দাম মানে সেইটো 500ৰ তলত মানে 400 মানৰ তলতে পাই যায় কিমান আছিলে মই দামটো পাহৰিলোঁ মোৰ মাতটো শুনিছে কি নাজানো প্ৰথমতে মই চেৰামটো ইউজ কৰিছোঁ বহুত বেছি দেৰি হৈছে 2টা বাজিলে মানে কেমেৰাটো থবলৈ ষ্টেণ্ড নাই ইয়াৰ ভিতৰত ভৰাই লৈছোঁ সেইকাৰণে আন্ধাৰ দেখিছে আৰু ভালকৈ ধৰিবই পৰা নাই এয়া মোৰ আধা আধি হৈ গৈছে এতিয়া অকণমান আইলাইনাৰ অলপমান লওঁ আৰু ফুটটো লওঁ লিপষ্টিক লওঁ আৰু যাওঁ মোৰ হৈ গ'ল অলৰেডি এতিয়া ভাবিছোঁ আলফুলক নিনো তাইক অকণমান পাছত লৈ যামহি আৰু এয়া ওলাই মেলি কমপ্লিট হৈ গ'ল চুলিখিনি কিবা এটা কৰিম আৰু যোৱাৰ আগে তাৰপিছতে জুৱেলাৰী কিবা কিবি পিন্ধিবলৈ আছে এই গৰমত কিনো পিন্ধিম এনে চিম্পুলকৈ চেইনডাল পিন্ধি যাম চাগে পিন্ধিবলৈ একদমেই মন নাযায় মোৰ ইমান গৰমত তাতে এতিয়া ৰ'দটো আকৌ ওলালে আজি বতৰটো অকণমান ভাল কৰিছিলে আজি আৰু এতিয়া আকৌ ৰ'দটো একদম তেৰকৈ ওলাবলৈ আৰম্ভ কৰিছে এতিয়া 2টা বাজিয়ে গ'ল আৰু এতিয়া মই যাওঁ গৈ মেলি আপোনালোকক একেবাৰে বিয়া ঘৰত লগ পাই আছোঁ আৰু এফালে বিয়া ঘৰত আহি পালোহি আৰু এফালে কইনাৰ মাক হয় কইনাৰ মাকে এনেদৰে দৰা আনিছে বুলি কৈছে এনেদৰে দৰাটোক মানে লৈ আহে কইনাৰ মাকে আচলতে ঠাইভেদে সকলোৰে নিয়মবিলাক বেলেগ হয় আৰু মই এইবিলাক নিয়ম আচলতে এবাৰ প্ৰথমবাৰৰ কাৰণে দেখিছোঁ আমাৰ হেফালে আচলতে এনেকুৱা নিয়ম নাই যদি আছেও মই ভালদৰে ইমান নাজানো যিহেতু নিজৰ তুলনি বিয়াখনতে ইমান মনত নাই যেহেতু বহুত বছৰ হৈ গ'ল আৰু তাৰ পিছতে এনেদৰে মাকে সেই দৰাটো আদৰি লৈ যায় আৰু এনেদৰে সকলোৱে মানে বিয়া নাম গায় তাৰ পিছতে নাচিব লাগে এনেদৰে তাৰ পিছত আকৌ পিঠাগুৰি হনাও এটা নিয়ম আছে পিঠাগুৰি হানে যেহেতু কইনা কুলা লয় বুলি কয় তাৰ পিছত পিঠাগুৰি হানে হেতু নিয়ম বাৰু আমাৰ হেফালেও আছে মানে কইনা কুলা লয় সকলোৱে জুনে জুনে লয় ল'ব পাৰে তাৰ পিছতে পিঠাগুৰি
আসলতে তুলনি বিয়াৰ যেহেতু নিয়মসমূহ সকলো ঠাইতে বেলেগ বেলেগ হয় আমাৰ হেফালেও আসলতে বেলেগ আছিল আৰু এতিয়া মই ইয়াত প্ৰথমবাৰৰ কাৰণে এনেকুৱা দেখিছো কিছুমান নিয়ম অকনমান বেলেগ বেলেগ আৰু আপোনালোকৰ হেফালে এনেকুৱা হয় নেকি বাৰু জনাবচোন কেনেকুৱা নিয়ম আছে জনাব আপোনালোকে কমেন্টৰ জৰিয়তে তাৰ পিছতে এফালে ইয়াক মাকক কেনেদৰে পিঠাগুৰি খনা হৈছে এতিয়া আৰু এফালে আমাৰ অকনমানি মৰম লগা কইনাজনী এইফালে এনাইকে তাইক ফুলি এজোৰ পিন্ধাই আছে খুব বেছি মৰম লাগিছে তাইক দেখিবলৈ এনেও তাই খুব ধুনিয়া মৰম লগা আৰু তাইক আজি বেছি ধুনিয়া লাগিছে দেখিবলৈ আৰু পেন্ডেলটোৰ কাৰণে আসলতে ফটোবিলাক মানে ভিডিঅ'বিলাক খুব বেছি কালাৰটো ৰঙা ৰঙা হৈ গৈছে পিংক কালাৰ হৈ গৈছে যেহেতু পিংক কালাৰ দিয়া আছে সেইকাৰণে আসলতে পিকচাৰটো ভালদৰে অহা নাই আৰু বাহিৰত গৈ তাইৰ সৈতে মানে ভালকে ফটো এখন মাৰিবলৈ নহলে যেহেতু আলফুলক মই লগত লৈ যোৱা নাছিলো সেইকাৰণে ভিতৰতে এনেদৰে ফটো এখন মাৰি ললৰ যেহেতু নিয়মসমূহ থাকে আৰু নিয়মবোৰ বহুত দেৰিলৈকে হৈ থাকে নিয়মবিলাক সেইকাৰণে আসলে কইনাজনী সেইখিনি জায়গাৰ পৰা উঠিবলৈ নাপায় যেতিয়া নিয়মখিনি কৰি মেলি শেষ হয় তাৰ পিছতহে কইনাজনী উঠিবলৈ পায় আৰু যেতিয়া নিয়মখিনি শেষ হয় তেতিয়ালৈকে আসলতে আন্ধাৰে হ'বলৈ হয়গে তাৰ পিছতে এয়া মই খাবৰ কাৰণে আহিলো আৰু সোনকালে খাই বৈ লওঁ তাৰ পিছতে গৈ আলফুলক আকৌ লৈ আনোগে ঘৰ আহি পালোহি কি কৰিছা চাই আমাৰ আলফুল বেটি মামা কি কৈছিলা ও কি কৈছে এইবোৰ ঐ এইখিনি চকুত সোমাবলৈ গ'লে ডাঙৰ কথা হ'ব দি দিলে নি হাতত মাই গড কালি উলিয়াইছিলো এইটো হাইলাইটাৰ ক'বা উলিয়ালে আকৌ লুকুৱা চকুত সোমালে নোলায় বোলো এইবোৰ হাতখন লুকুৱাই দিয়া এইটো লুকুৱাই দিয়া ৰাম ৰাম মই মৰি যাম মই ভাল সময়ত পাইছোহি দেই এণ্ট্ৰিটো মাৰিছোহি একদম ৰাইট টাইমত এণ্ট্ৰি মাৰিছো মানে মই সেইখিনি যদি কেনেবাকৈ যদি আজি চকুত সোমালেহেঁতেন নাই তো চকুত মানে দন্ত আন্তিয়ে ফিজ দি উলিয়াব নোৱাৰিলেহেঁতেন এনেকুৱা অৱস্থা হ'লহেঁতেন সেইটো গম পালা মই এটা পাহিবা ঘৰত আছিলোঁ লে ফটো লে নাচি আছিলোঁ লে ফটো লে তুমি নাচিবাগে নেকি পাহিবা ঘৰত লে ফটো লে মই নাচিহে আছিলোঁ পাহিবা ঘৰত কি লৈ যাম তুমি নাচিবাগে নি দেহা হা আমাৰ ধুনু ছোৱালীজনী দেখিছা নাই কি পিন্ধিছে ধুনীয়া চুইজাৰ পিন্ধিছে মোৰ এতিয়া মেখেলা চাদৰ দুযোৰ মানে অৰ্ডাৰ আহিছে দিব লাগে অৰ্ডাৰটো দিবলৈ কাৰণে মই এতিয়া পটাপট আহি দিবলগীয়া হয় পেণ্টটো অকণমান কুচাব লাগিব মানুহ যাবগৈ এতিয়া ব'লা সোনকালে বিয়া ঘৰলৈ যাব লাগে আমি ডাঙৰ ছোৱালীজনী এজনী ব'লা এতিয়া আকৌ আমি যাবলৈ ওলাইছোঁ বিয়া ঘৰলৈ এইফালে আলফুলে একদম চুইজাৰ টুইজাৰ পিন্ধি লৈছে কেনেকুৱা ধুনীয়া লাগিছে ন দেখিবলৈ ফুটটাও লৈ লৈছে ফুটো লৈ লৈছোঁ কৈ দিয়া মামা ফুট এটা ল'লে আফুলে ফুটটা ল'লে কেনেকুৱা লাগিছে আমাক কৈছে আমাক লিপষ্টিক ল'লো কৈ দিয়া আমাক কেনেকুৱা লাগিছে কোৱা কেনেকুৱা লাগিছে ভাল লাগিছে নে সুধাচোন চুমা দিছে আমি বিয়া খাবলৈ যাওঁ দেই কৈ দিয়া তোমালোক থাকা দেই কিবা এটা লৈ আনিম দেই বাই বাই মোক কেনেকুৱা লাগিছে সুধাচোন মোক কেনেকুৱা লাগিছে বুলি সুধা মোক কেনেকুৱা লাগিছে ধুনীয়া লাগিছে নে থেংক ইউ বাই বাই উম্মা হ'ব এতিয়া আমি যাওঁ বিয়া ঘৰলৈ শুনিলে আলফুলৰ কথা আৰু এইফালে মা ৰখি আছে এতিয়া 7টা বাজিলে আকৌ লগ পাই আছোঁ পিছত আৰু এইফালে আলফুলৰ কথাবোৰ শুনিলেই নহয় আপোনালোকে আচলতে আলফুলক মই আনিবলৈ গৈছিলোঁ দিনতে কিন্তু তাই মানে মোক লগ পোৱাৰ লগালগ খাবলৈ সোমাই দিলেহি আৰু তাই টোপনি গুচি গ'ল তাৰপিছতে তাই 2 ঘণ্টাটো শুবই 2 ঘণ্টা 3 ঘণ্টা মানে তাই দিনত শুৱে মানে কোনো কথাই নাই সেইকাৰণে তাই শুই মেলি উঠেগে মানে 7টামান বাজিলে 6:30মান বজাত তাই উঠিছেহে তাৰপিছত 7টামান বাজিলে তাৰপিছত মাও ৰখি আছিলে যাবৰ কাৰণে মায়ে মানে দিনত যাবলৈ বেয়া পালে যেহেতু মানে লাখুটিডাল হাতত লৈ থাকে আৰু মানুহক দেখায় মানে কিনো যাম বুলি মানে যাবলৈ বেয়া পালে কাৰণে ৰাতি যাবৰ কাৰণে ওলালে আৰু ৰাতি এয়া মাক আৰু আলফুলক লৈ পেলাই বিয়া ঘৰত আহি পালোহি আৰু বিয়া ঘৰত পিছে এতিয়া মানুহ নাই মানুহ গৈ মেলি শেষেই হ'লগৈ আৰু একেবাৰে শেষত আমি এয়া গৈছোঁ
নিদিবা দেই তাইক নিদিবা মই দিম দিয়া তোমাক দি দিম দিয়া অকণমান দি দিম মই থৈ দিম দিয়া মই গম পাই আৰু এইটো ব্ৰাইডেল বেগ অলপ আগতে আহি পাইছে মানে দিনতে আহি পালেহি মই একেবাৰে ক্লিপটো শেষত দেখাইছোঁ এইটো তাইৰ কাৰণে আনিছিলোঁ কইনাৰ কাৰণে ব্ৰাইডেল বেগটো তাই যিহেতুকে লৈ আছে এইটো বেগে কেনেকুৱা লাগিছে আপোনালোকে জনাব চ' আজিৰ ভিডিঅ'টো ইমানেই কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব চ' আজিলৈ আহিছোঁ বাই বাই